নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ সকলোকে ভাল খবৰলৈ স্বাগতম জনাই ষ্টুডিঅত মখুৰফি কেবিনেটত এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এবাৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ব গণিতৰ স্নাতক শিক্ষকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা ব্যক্তিগত বিদ্যালয়ত 25% আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ কৰা হ'ব ইতিমধ্যে পলিটেকনিকত তথা অভিযান্ত্ৰিক মহাবিদ্যালয়ত 221টা পদতো নতুন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা খণ্ডত উন্নয়ন আৰু নিযুক্তি বৃদ্ধিৰ লক্ষ্যৰে শুকুৰবাৰে অনুষ্ঠিত ৰাজ্যিক কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত মাতৃভাষা মাধ্যমৰ বেচৰকাৰী বিদ্যালয়সমূহৰ 25% আসন দৰিদ্ৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত কৰি ৰখাৰ প্ৰাৰম্ভিক প্ৰস্তাৱ আগবঢ়ায় তে কয় যে এই প্ৰস্তাৱ অনুমোদনৰ পাছত কাৰ্যকৰী হলে সামাজিক সংস্থাৰ দ্বাৰা পৰিচালিত অসমীয়া বা আন মাধ্যমৰ মান সন্মান বা সকলো সম্পন্ন বেচৰকাৰী বিদ্যালয়ত সংৰক্ষিত 25% আসন দুখীয়া ল'ৰা ছোৱালীৰ বাবে মুকলি কৰি দিয়া হ'ব আৰু তেনে শিক্ষাৰ্থীৰ মাচুল ৰাজ্য চৰকাৰে বহন কৰিব ইপিনে কেবিনেটত লোৱা সিদ্ধান্ত মৰ্মে ৰাজ্যৰ বিদ্যালয়সমূহত শীঘ্ৰেই 17তকৈও অধিক গৰাকী গণিত বিষয়াৰ স্নাতক শিক্ষকক নিযুক্তি প্ৰদান কৰা হ'ব তদুপৰি পলিটেকনিক তথা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 221টা পদতো নতুন নিযুক্তি প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে কয় যে শিক্ষা সেতু এপ আৰু বিদ্যা সমীক্ষা কেন্দ্ৰৰ বিষয়া অনুপাতে শিক্ষক শিক্ষয়িত্ৰীৰ উপলব্ধ মাধ্যমেৰে দিয়া তথ্য অনুসৰি বিজ্ঞান বিষয়ৰ 4000ৰো অধিক স্নাতক শিক্ষকৰ ভিতৰত কেৱল 1200 গৰাকীহে গণিত স্নাতক এই পৰিসংখ্যাৰ ভিত্তিতে মাধ্যমিক বিদ্যালয়সমূহত গণিতৰ স্নাতক শিক্ষকক নিযুক্তি দিয়াৰ বাবে অতিৰিক্ত পদ সৃষ্টি কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে এই মুহূৰ্তত আমি সেই মন্তব্য এবাৰ শুনাই ল'ব বিচাৰিম স্কুল বিলাকত গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছিলে কিন্তু আমি এটা অনুভৱ কৰিছো যে স্কুলসমূহত যদি অংকৰ এজন শিক্ষক নাথাকে তেতিয়াহলে শিক্ষা ব্যৱস্থাটো শক্তিশালী হ'ব নোৱাৰে আগতে গ্ৰেজুৱেট টিচাৰ সায়েন্স জনে বিজ্ঞানো পঢ়াইছিল অংকও পঢ়াইছিল কিন্তু বহু সময়ত বটানীত যিজন গ্ৰেজুৱেট টিচাৰ হয় জিওলজিত যিজন গ্ৰেজুৱেট টিচাৰ হয় তেওঁ অংক পঢ়াব নোৱাৰিবও পাৰে সেইকাৰণে আজি আমাৰ কেবিনেটে অসমত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন শিক্ষকৰ পদ সৃষ্টি কৰিছে আৰু এই গ্ৰেজুৱেট টিচাৰ মেথছত আমি 1766 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত লৈছে অৰ্থাৎ ইয়াৰ ফলত যিসকলে মেথছত অনাৰ্ছ লৈ বা মেথছত মেজৰ লৈ পাছ কৰিছিল তেনেকুৱা 1766 জন যুৱক যুৱতীৰ নিয়োগৰ সুবিধাও মুকলি হ'ব আৰু সমান্তৰালভাৱে আমাৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাত এটা খুব সুন্দৰ প্ৰভাৱ পৰিব কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যে ইমান দিনে আমাৰ 11খন পলিটেকনিক আৰু দুখন ইঞ্জিনিয়াৰিং কলেজ ইয়াত আমি আউটসোৰ্স হিচাপত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীবিলাক লৈ আছিলোঁ এতিয়া আমি এনে ধৰণৰ 221টা তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদ আমি গভৰ্নিং বডিসমূহক লবৰ কাৰণে আমি অনুমতি দিছোঁ আৰু তেওঁলোকৰ দৰমহা আমাৰ বাজেটৰ পৰা পোনে দিব পৰা হ'ব তেওঁলোকে আৰু আমাৰ কোনো আউটসোৰ্সিং কৰিব নালাগে গভৰ্নিং বডিয়ে নিজে নিজে নিযুক্তি দিব পাৰিব